বলেৰো গাড়ীৰ টেংকি খুলি অবাক আৰক্ষী। এয়া কি? কহিমাৰ পৰা ফৰকাটিঙলৈ আহি আছিল বাহনখন, কিন্তু তেলৰ টেংকিত ভৰাই আনিছিল এই মোক কহিমাত গাড়ীখন দিছিলে সি কহিমাত নগা এজনে গাড়ীখন দি থৈ গৈছিলে। গোলাঘাট আৰক্ষীৰ জালত পৰিল ফৰিদুল ৰহমান আৰু দিগন্ত বৰগোহাঁই। লগতে উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ, যাৰ মূল্য প্ৰায় ৩ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। বলেৰো গাড়ীৰ তেলৰ টেংকিত ড্ৰাগছ ভৰাই কহিমাৰ পৰা ফৰকাটিঙলৈ আনি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে জব্দ কৰে বাহনখন, লগতে আটক কৰে দুয়োজনকে। আপুনি লৈ আনিছিলে ইয়ালৈ? মই লৈ আহিছোঁ। ক'ত দিবলৈ আনিছিলে? ঢলা ক'লা কাক দিব আনিছিলে? ঢলা ঢলা ক'লা কওক ঢলা হা ঢলা গ'লহেঁতেন। ঢলা গ'ল। ক'ৰ পৰা আনিছিলে? মোক কহিমাত দিছিলে কিমান আনিছিলে? 45 কাৰ্টন নে কিমান পাইছে পেকেট। কিমান টকা হ'ব এইখিনি মাল? নাজানিম দে মই। আপোনাৰ ঘৰ ক'ত? মোৰ গোলাঘাট। গোলাঘাটত। এই কি নাম আপোনাৰ? দিগন্ত বৰগোহাঁই। দিগন্ত বৰগোহাঁই। গোলাঘাটৰ পৰা মালটো গৈছিলে? নহয়, তাৰ পৰা আহিছে ক'ৰ পৰা আহিছে? কহিমাত। কহিমাৰ পৰা। কহিমাত দিছিলে মোক গাড়ীখন আনি, এখন গাড়ী আৰু অকলে আছিলে আপুনি? অকলে। কিমান দিনৰ পৰা কৰি আছে এইটো কাৰবাৰ? নাই, মোৰ বেছি দিন হোৱা নাই, এনেই তথাপিতো কিমান দিনৰ পৰা? এমাহ হৈছে। এমাহ। কিহত লৈ আনিছিলে এতিয়া? এইটো টেংকিত সিহঁতি বনাই দিছিলে, এইটো তাত আনিছোঁ। তাৰপৰাই বনাই দিছিলে আপুনি? তাতে বনাই দিয়ে। মাষ্টাৰমাইণ্ড ফৰিদুৰ ৰহমান দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ সন্দেহ। হয়, এই যোনটো আমাৰ লিংক আছিলে এইটো আমি লাষ্ট 1 year পৰা ফ'ল' আপ কৰি আছিলোঁ। তো এইটো বহুতখিনি টেকনিকেল এনালাইচিছ কৰা হৈছে ইয়াত। আৰু যোৱাকালি ৰাতি কহিমাৰ পৰা এখন গাড়ী মুভ কৰিছিল, আমি খবৰ পাইছিলোঁ। তো আমি যোৱাকালিৰ পৰা আমি অপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। আৰু আজি 12টামান বজাত এখন আমি বলেৰো ভেহিকেল ইণ্টাৰচেপ্ট কৰিলোঁ ফৰকাটিং অপিৰ সন্মুখতে। আৰু গাড়ীখন আমি থৰলি যেতিয়া চাৰ্চ কৰিছোঁ, এইটো ফুৱেল টেংক আছে। ফুৱেল টেংকত 45 হেৰইন বক্স আছে, আপোনাৰ ৱেট আছে 512 গ্ৰামছ। ড্ৰাইভাৰ এৰেষ্ট কৰা হৈছে, তেখেতৰ নাম দিগন্ত বৰগোহাঁই, গোলাঘাটৰে হয়। আৰু ইয়াৰ যোনটো মেইন ছাপ্লায়াৰ আছিলে তেওঁ এই তিৰুৱালৰে হয়, বহুত পুৰণা ৰেকৰ্ড আছে। বহুত দিন ধৰি তেওঁক আমি বিচাৰি আছিলোঁ, তেওঁৰ লিংক আমি এষ্টাব্লিছ কৰি আছিলোঁ। তো তেখেতৰ নাম মামু আৰু অৰিজিনেল নাম ফৰিদুৰ ৰহমান হয়। আৰু যোনটো ৰিচিভাৰ আছিলে তেখেতৰ ঘৰ তিনিচুকীয়া ঢলাত হয়, প্ৰফুল্ল দত্ত নাম। আৰু অলৰেডি শদিয়া পুলিচে আমাৰ ৰিকুৱেষ্টত তাত তেওঁৰ ঘৰ চাৰ্চ কৰিছে আৰু প্ৰফুল্ল দত্তকো এৰেষ্ট কৰা হৈছে। আমি ৰেকৰ্ড ভেৰিফাই কৰি আছোঁ, এতিয়ালৈকে এইটো আমি ৰেকৰ্ডত চাই পিনে ক'ব পাৰিম কি হৈছে। কিমান টকাৰ হ'ব? এপ্ৰক্সিমেটলি 3-4 কোটি টকাৰ ভিতৰত হ'ব। হয়, এইটো আমি বহুত দিন ধৰি লিংকটো চাই আছিলোঁ। তো বহুত মানে কি আমি টেকনিকেল এনালাইচিছ কৰাৰ পিছতে এইটো পোৱা হৈছে। এইটো কহিমাৰ পৰা আনিছিলে। হয়, গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।